নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো এণ্ড গাইডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষকসকলৰ এটেণ্ডেঞ্চ শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে কম্পালসৰি দিয়াৰ সন্দৰ্ভত এটা নতুন নিৰ্দেশনা আহি পৰিছে। এই ভিডিঅ'টোত সেই গোটেই কথাখিনি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব, লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীয়ে লাভ কৰিব পৰাকৈ শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। তেনেহলে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়ো। ছাৰ বাইদেউসকল, এইখন হৈছে ডিব্ৰুগড় জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰৰ তৰফৰ পৰা জাৰি কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ, আৰু এই অৰ্ডাৰটো যোৱা 7/5/2024 তাৰিখে জাৰি কৰা হৈছে। ইয়াত কি লিখিছে চাওঁ আহকচোন। ইন পাৰ্চুৱেন্স টু একাডেমিক কেলেণ্ডাৰ পাব্লিছড বাই SCERT Assam 2024, all teachers are directed to maintain strict arrival and departure timing of school as per academic calendar 2024 SCERT. Arrival time at 9 AM and departure time is at 3:25 PM. Further, teachers have to give their attendance both arrival and departure at শিক্ষা সেতু portal. অৰ্থাৎ ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় বুজিব পাৰিছে 2024 বৰ্ষৰ বাবে SCERTৰ জৰিয়তে যি একাডেমিক কেলেণ্ডাৰ পাব্লিছ কৰা হৈছে, সেই একাডেমিক কেলেণ্ডাৰ অনুসৰি শিক্ষকসকলৰ এৰাইভেল আৰু ডিপাৰ্চাৰ টাইমিংটো হৈছে, এৰাইভেল টাইম হৈছে 9 AM আৰু ডিপাৰ্চাৰ টাইম হৈছে 3:25 PM। গতিকে সেই একাডেমিক কেলেণ্ডাৰ অনুসৰি শিক্ষকসকলৰ এৰাইভেল আৰু ডিপাৰ্চাৰ টাইমটো কম্পালসৰিলি শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে এই অৰ্ডাৰটোৰ জৰিয়তে শিক্ষকসকলক নিৰ্দেশনা দিয়া হৈছে। গতিকে ছাৰ বাইদেউসকল, এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।